Welcome back to my channel Pranjit Blog. তো আজি আমাৰ বন্ধুসকলৰ লগত এটা ব্লগ বনাই আছো। তো বলকতে আমি ভিডিওটো আৰম্ভ কৰো। তো আমাৰ এইটো ৰাইজৰ মন্দিৰ, ৰাইজৰ মানে সব ৰাইজ মিলি এইটো মন্দিৰটো আছে, চাব পাৰে। ইয়াতে তিৰপাল আছে, ৰাতিতে হেৰি হয়। তো এইটো তো মন্দিৰ তো সব তুলসীৰ গাছ আছে, এই তুলসীৰ গাছ এইটো মন্দিৰটো সব ভাঙি গৈছে, মন্দিৰটো মানে ভাঙি গৈছে দোস্ত। তো মই আৰু দেখাইছোঁ মানে মন্দিৰটো হৈ আছে, আধা হৈছে আৰু আধা হোৱা নাই। তো চক এইটো মন্দিৰটো পিছত বনাই আছে এইটো, আৰু ৱাল দিছে, এইবিলাক ৱাল। আৰু সেইটো মন্দিৰটো আৰু এই নীলা টিং যে দেখা পাইছে এইটো আমাৰ ঘৰটো বনাই আছে, মানে ঘৰটো এইটো দেখুৱাইছোঁ মই সেইটো। আৰু এইটো আমাৰ পাকঘৰ, এইটো পাছফালে মন্দিৰটো আছে, ৰাইজৰ মন্দিৰ। দোস্ত আমি অলপমান সিফালৰ পৰা ফুৰি আহোঁ। দীপংকৰ আছে, এইটো দীপংকৰ আৰু আছে দেৱ। তো আপোনালোকে চাই আছে ভিডিঅ'টো আৰু ভাল। তো বলক আমি অলপমান যাওঁ, আৰু এনেই থাকাটো আৰু কি কৰিম, বলক নাকিটো। তো দোস্ত আমি সিফালে যোৱাৰ কথা আছিল, কিন্তু নাযাওঁ। ধনীতে মাতিলে কুৰকুৰি খাব, তো এতিয়া খাম আৰু চক আমাৰ ছাগলী চানা খোৱাটো আৰু নেদেখাং বাৰু। আৰু সেইকেইটা আমাৰ ধনজিতাৰ খেতি, তো ই পূৰা মাৰি আছে চব, ধনজিত একদম পূৰা মাৰিছে। আৰু দেৱী কি কৰি আছে, এই মুখখন নেদেখাই, আৰু ইটো দেখাই ইয়াৰ লাষ্ট মানে ই আৰু পূৰা দেখাই খাই আছে, চক পূৰা খাই আছে। তো এইটো ধনজিতাৰ খাল, আৰু সিফালে ধনজিতাৰ খেতি আছে, আমাৰ খেতি আছে, আমাৰ ছাগলীবিলাক। আৰু এই চক বানপানীয়ে কেনেকৈ ভাংছি ৰাস্তাটো, এটা ৰাস্তা কালভাৰ আছিলে, এটা কালভাৰটো মানে যাব পৰা নাই। ইফালে পানী আহিছে, ইফালে বুঢ়াদিয়া নদীৰ পানী আহি পিনে আমাৰ ঘৰৰ ভিতৰত পানী, আৰু ঘৰৰ ভিতৰত পানী, দীপংকৰ আহাৰ ঘৰৰ ভিতৰত পানী, এহাৰ উঠা নাই। আৰু ইয়াৰ নাম দেৱ, কিন্তু এই মুখখন নেদেখায়। আৰু ভাঙি গৈছে চকচোন, ওপৰেদি পানী গৈছে, ইয়াতে এইখিনি পানী হৈছে, এইখিনি মৰাঠো চক কেনেকৈ ভাঙিছে। আৰু তো এটা চাপ্লাই পাইপো ভাঙিছে, পাইপো ভাঙিছে চক। কি ক'ব আৰু, ৰাস্তাটোৰ অৱস্থা নাই সেই। আৰু ইয়াত এইখিনিতে জেগাত খালী পৰিছে, ধনজিতে পৰিছে, মই দেখুৱাইছোঁ। ই পৰিছে ইয়াতে চাইকেল লৈ পৰিছে। তো যাওঁ বলক আমি অলপমান সিফালে যাম, বলক যাওঁ আৰু ফুৰি আহোঁ অলপমান। দেৱে মুখ নেদেখায়ে, ইয়াৰ মুখখন নাই পায়, তো এই আৰু মুখ নেদেখায়, আৰু অলপমান ফুৰি আহোঁ বলক না কি দোস্তো। তো বলক, এইটো আমাৰ গলুহঁতৰ ঘৰ, গলু। তো বলক আমি অলপমান যাওঁ। তো ফাইনেলি আমি আহি পালোঁ ইয়াতে অলপমান এনে। আৰু এইটো এটা মন্দিৰ মানে ৱাটাৰ চাপ্লাই, আৰু ভুল হৈ গৈছে, এইটো মন্দিৰ। এইটো মই জুম কৰিছোঁ ৰ'ব, এইটো মন্দিৰ এটা, সেইটো মন্দিৰ। তো এইবিলাক চব ধানৰ খেতি, চব এই সৰুকৈ আছে, টিনৰ যি ঘৰটো আছে দেখা পাইছে না, তালৈকে আছে চব ধানৰ খেতি। ইফালেও আছে ধানৰ খেতি, চব ধানৰ খেতি তালৈকে আছে, তালৈকে। তো ইয়াতেও ভাঙিছে ৰাস্তা, চক ভাঙি গৈছে। শিল আছিল ইয়াতে, মই দেখুৱাইছোঁ ৰ'ব, ইয়াতে শিল আছিল ৰ'ব, ইয়াতে শিল আছিলে, এইখিনি জেগাত শিল আছিল, গাৰা কৰি দিছে, পানী আহি আছে, আছিল না। ইয়াতে আছে ৰ'ব শিল, ইয়াতে আছে, এই তালৈকে আছে, কিন্তু ইয়াতে শিল নাই না। এইটো দেৱ যাই আছে, দেৱ। তো এইটো আমাৰ বৰদেউতাহঁতৰ খেতি, তালৈকে চব বৰদেউতাহঁতৰে। তো এইবিলাক ধান ৰুইছি চক তালৈকে ইফালে। তো আমি ধান খেতিৰ মাজে যাই আছোঁ, সেউজীয়া পথাৰ, পূৰা সেউজীয়া হৈ আছে পথাৰ চথাৰ। আৰু আমি আমাৰ বৰদেউতাহঁতৰ বাৰীৰ পাছফালেদি যাম, মানে শ্বৰ্টকাট ৰাস্তা। আৰু বলক আমি এইটো ৰাস্তা নহয়, এইটো আলিৰে যাই আছোঁ, তালৈকে যাম, আলিৰে যাই আছোঁ। এইবিলাক চব সেউজীয়া হৈছে, তো এই কলগছ চব সেউজীয়া হৈছে, চব এইবিলাক বাছ চাছ। তো ইয়াতে চামল দাদা মাৰুতি লৈ আহি আছে, আমাৰ ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। চামল দাদা এতিয়া যাব, বাই।
এই আগতে যে দোস্ত নীলচিঙিয়াৰ এটা ঘৰ দেখা পাইছি তাতে আৰু সেই ব্লগ সেইটো ঘৰৰে মানুহ গেল বাই বাই তো দোস্ত এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ ইমান দীঘলীয়া নকৰোঁ তো লাষ্টতে মই চাই যাওক না কি